নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাজ পুনৰ গেৰুৱা প্ৰস্ত পিন্ধিবলৈ খাজু আসুৰ আন এগৰাকী প্ৰভাৱশালী নেতা এইবাৰ আসুৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি ভৱজিৎ বেজবৰুৱাই গেৰুৱা প্ৰস্ত পৰিধান কৰিবলৈ খাজু হৈছে এইবাৰ নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত একেলগে দেখা পৰিলক্ষিত হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে এক মধুৰ সম্পৰ্ক বা এক মধুৰ দৃশ্য পৰিলক্ষিত হ'ল ভৱজিৎ ডেকাৰ আৰু ভৱজিৎ ডেকা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি একেলগে এটা স্থানতেই পৰিলক্ষিত হৈছে তাৰ পিছতে এতিয়া চৰ্চা লাভ কৰিছে ভৱজিৎ বেজবৰুৱা পুনৰ গেৰুৱা বস্ত্ৰ পৰিধান কৰিব নেকি ভৱজিৎ বেজবৰুৱাই আসুৰ পৰা গৈ গেৰুৱা বস্ত্ৰ পৰিধান কৰি বিজেপিত যোগদান কৰিব নেকি এই ইয়াক লৈ এতিয়া চৰ্চা অব্যাহত আছে নক্ষত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত একেলগে ৰাজ্যিক বিজেপিৰ সভাপতি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আনহাতে কেইবাগৰাকী বিজেপি নেতাৰ উপস্থিতিত একেলগে দেখা পোৱা পৰিলক্ষিত হৈছে আসুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা তাৰ পিছতে এতিয়া এই প্ৰশ্ন উত্থাপন হৈছে পুনৰবাৰ আসুৰ মঞ্চৰ পৰা যাব নেকি বিজেপিলৈ নেতা এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো গেৰুৱা বস্ত্ৰ পিন্ধিবলৈ খাজু আসুৰ আৰু এগৰাকী নেতা এইবাৰ বিজেপিলৈ যোৱাৰ কুচকাৱাজ আসু নেতা ভৱজিৎ বেজবৰুৱাৰ আসুৰ উপসভাপতি আছিল ভৱজিৎ বেজবৰুৱা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে মধুৰ সম্পৰ্কৰ ভিডিঅ' ভাইৰেল সামাজিক মাধ্যমত নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত একেলগে দেখা গ'ল দুয়োকে ইয়াৰ আগতেও কেইবাগৰাকী আসু নেতা বিজেপিলৈ গৈছিল তাৰ পিছত এতিয়া আকৌ চৰ্চাত আহিছে ভৱজিৎ বেজবৰুৱাৰ এই ঘটনা এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো গেৰুৱা বস্ত্ৰ পিন্ধিবলৈ খাজু আসুৰ আৰু এগৰাকী নেতা এইবাৰ বিজেপিলৈ যোৱাৰ কুচকাৱাজ আসু নেতা ভৱজিৎ বেজবৰুৱাৰ আসুৰ উপসভাপতি আছিল ভৱজিৎ বেজবৰুৱা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে মধুৰ সম্পৰ্কৰ ভিডিঅ' ভাইৰেল সামাজিক মাধ্যমত নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত একেলগে দেখা গ'ল দুয়োকে ইয়াৰ আগতেও কেইবাগৰাকী আসু নেতা বিজেপিলৈ গৈছিল তাৰ পিছত এতিয়া আকৌ চৰ্চাত আহিছে ভৱজিৎ বেজবৰুৱাৰ এই ঘটনা এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো গেৰুৱা বস্ত্ৰ পিন্ধিবলৈ খাজু আসুৰ আৰু এগৰাকী নেতা এইবাৰ বিজেপিলৈ যোৱাৰ কুচকাৱাজ আসু নেতা ভৱজিৎ বেজবৰুৱাৰ আসুৰ উপসভাপতি আছিল ভৱজিৎ বেজবৰুৱা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে মধুৰ সম্পৰ্কৰ ভিডিঅ' ভাইৰেল সামাজিক মাধ্যমত নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত একেলগে দেখা গ'ল দুয়োকে ইয়াৰ আগতেও কেইবাগৰাকী আসু নেতা বিজেপিলৈ গৈছিল তাৰ পিছত এতিয়া আকৌ চৰ্চাত আহিছে ভৱজিৎ বেজবৰুৱাৰ এই ঘটনা আমি দেখুৱাইছো এই দৃশ্যাংশ পুনৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এয়া হৈছে ভৱজিৎ বেজবৰুৱা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি একেলগে বহি থকাৰ কিছু দৃশ্য আৰু নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত এই দৃশ্য এতিয়া একেলগে বহি থকা পৰিলক্ষিত হৈছে আসুৰ উপসভাপতি কেন্দ্ৰীয় কমিটিৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা আনহাতে এইগৰাকী হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু একেখন মঞ্চতে একেলগে বহি থকা পৰিলক্ষিত হৈছে ইয়াক তাৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে পুনৰ আসুৰ মঞ্চৰ পৰা বিজেপিলৈ যাব নেকি বিজেপি দললৈ যাব নেকি ৰাষ্ট্ৰীয়তাবাদী দললৈ যাব নেকি এই আসু নেতা কিয়নো ইয়াৰ পূৰ্বে কেইবাগৰাকীও আসু নেতাই আসু ত্যাগ কৰি বিজেপিলৈ গৈছিল বিজেপি গমন কৰিছিল গেৰুৱা বস্ত্ৰ পৰিধান কৰিছিল আৰু তাৰ পিছতে এতিয়া পুনৰ একেই চৰ্চা আৰম্ভ হৈছে কিয়নো আসুৰ মঞ্চৰ পৰা পূৰ্বতেও কেইবাগৰাকীও বিজেপিলৈ যোৱাৰ ইতিমধ্যে সেয়া নজিৰ আছে তাৰ পিছতে কিন্তু এনেদৰে আসুৰ উপসভাপতি ভৱজিৎ বেজবৰুৱাই একেলগে ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগত বহি থকা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতে এক প্ৰকাৰ চৰ্চাত আহিছে পুনৰবাৰ ভৱজিৎ বেজবৰুৱা যাব নেকি আসুৰ মঞ্চৰ পৰা বিজেপিলৈ আৰু ইতিমধ্যে ইয়াক লৈ চৰ্চা অব্যাহত আছে আৰু এইখিনিতে প্ৰশ্ন উত্থাপন হ'ব পাৰে যে কিয় একেলগে বহিব নোৱাৰে নেকি বা একেলগে থাকিব নোৱাৰে নেকি এইখিনিতে ক'বলৈ যদি যাওঁ তেনেহ'লে বিজেপি এটা ৰাজনৈতিক দল আনহাতে আসু হৈছে এটা অৰাজনৈতিক সংগঠন আৰু অৰাজনৈতিক আসু কেতিয়াও কোনো কাৰণতে কোনো ৰাজনৈতিক দলৰ নেতাৰ লগত পঢ়া উঠা নকৰে বা আসুৰ নেতাসকলে বা আসুৰ কৰ্মীসকলে কেতিয়াও কোনো কাৰণতে ৰাজনৈতিক দলৰ ব্যক্তিসকলৰ লগত উঠা বহা নকৰে তেনে এটা প্ৰেক্ষাপটতে কিন্তু এইগৰাকী যি আসুৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা এই ভৱজিৎ বেজবৰুৱা কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগত একেলগে উঠা বহা কৰি থকা পৰিলক্ষিত হৈছে আৰু যি ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে যি ভিডিঅ' এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতিৰ যি
যি পেজতে এতিয়া লগোৱা হৈছে আৰু সেই ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে আছুলৈ প্ৰশ্ন উত্থাপন কৰা হৈছে বা আছুৰ ভাৱমূৰ্তিক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বা ভৱজিৎ বেজবৰুৱাৰ যি কৰ্মকাণ্ড এই ভৱজিৎ বেজবৰুৱাৰ কৰ্মকাণ্ড এতিয়া আছুক এক প্ৰকাৰ সেৱা প্ৰতিপন্ন কৰিছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সামাজিক প্ৰেক্ষাপটত সাধাৰণ লোকৰ চকুত আছুৰ আন এটা দিশলৈ লৈ যোৱা হৈছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কিয়নো যেনেকৈ আছুৱে কোনো কাৰণতেই আপোচ নকৰে বা আছুৱে কোনো কাৰণতেই ৰাজনৈতিক দলৰ নেতাসকলৰ লগত উঠা বহা নকৰে বা ৰাজনৈতিক দলৰ নেতাসকলৰ লগত গলি নাৰাখে বা মঞ্চত একেলগে নুঠে বা মঞ্চত একেলগে নবহে ৰাজনৈতিক নেতাসকলৰ বা ৰাজনৈতিক দলৰ নেতা কোনো ৰাজনৈতিক দল সেয়া বিজেপিয়ে হওক বা কংগ্ৰেছে হওক কোনো ৰাজনৈতিক দলৰ নেতা যিখন মঞ্চত থাকিব সেই মঞ্চত কিন্তু আছুৰ নেতা নাথাকে বা আছুৰ নেতা সেই মঞ্চৰ পৰা আঁতৰি আহে বা সেই স্থানৰ পৰা আঁতৰি অহা পৰিলক্ষিত হয় তেনে এটা প্ৰেক্ষাপটত কিন্তু এনেদৰে আছুৰ যিগৰাকী কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ভৱজিৎ বেজবৰুৱাই কিন্তু একেলগে ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগত বহি থকা পৰিলক্ষিত হৈছে অন্তৰংগ মুহূৰ্ত কটোৱা পৰিলক্ষিত হৈছে তেনে এটা প্ৰেক্ষাপটত এই প্ৰশ্ন উত্থাপন হৈছে পুনৰ পৰা আছু মঞ্চৰ পৰা বিজেপিলৈ যাব নেকি বা আছু মঞ্চৰ পৰা গেৰুৱা বস্ত্ৰ পৰিধান কৰি বিজেপিত যোগদান কৰিব নেকি ভৱজিৎ বেজবৰুৱাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আনহাতে আন এটা তাত প্ৰশ্ন আছে কিয়নো আছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ভৱজিৎ বেজবৰুৱাক কিন্তু নামনি অসমৰেই আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ পুঞ্জীয় কিন্তু নামনি অসমৰে আৰু তেনে এটা প্ৰেক্ষাপটত এই দুয়োগৰাকী নেতাৰ এটা যি যুগসত্ৰ আছে বা দুয়োগৰাকী নেতাৰ এক মধুৰ সম্পৰ্ক আছে সেয়াও কিন্তু নুই কৰিব নোৱাৰি ভিতৰে যে এটা যি মধুৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগত ভৱজিৎ বেজবৰুৱাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে তাক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা চলিছে কিয়নো যিটো দৃশ্যাংশ দেখা পোৱা পৰিলক্ষিত হৈছে এই দৃশ্যাংশত কিন্তু যিটো সময়ত ফটো উঠিছিল বা যিটো সময়ত ভিডিঅ' কৰা হৈছিল সেই সময়ত কিন্তু বিজেপিৰ লোকসকলৰ মাজৰ পৰা বা সেই স্থানৰ পৰা ভৱজিৎ বেজবৰুৱা আঁতৰি দিব পাৰিলেহেঁতেন কিন্তু আঁতৰি নিদিয়াৰ বিপৰীতে তাতে বহি থাকিলে তাতে একেলগে বহি কথা বাৰ্তা পাতিলে একেলগে ৰাজ্যিক বিজেপিয়ে কৈ যোৱা কথাৰ ওপৰত ভয়ভৰ দি বা হাঁহি মুখে বা মন দি শুনি থকা পৰিলক্ষিত হ'ল কিন্তু তেনে এটা প্ৰেক্ষাপটত এতিয়া প্ৰশ্ন উত্থাপন হৈছে আছুৰ ভাৱমূৰ্তি ম্লান কৰিছে নেকি বিজেপিৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগত বহি আছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ভৱজিৎ বেজবৰুৱাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু এই সমগ্ৰ দৃশ্য দেখাৰ পিছত এতিয়া আছুৰ ফালৰ পৰা কি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে ভৱজিৎ বেজবৰুৱাৰ প্ৰতি বা ভৱজিৎ বেজবৰুৱাই প্ৰকৃতাৰ্থত বিজেপিত জইন কৰিব নেকি বা যদিহে বিজেপিত জইন কৰে তেনেহ'লে আছুৱে কি সিদ্ধান্ত গ্ৰহণ কৰিব ভৱজিৎ বেজবৰুৱাৰ ওপৰত তাক লৈ প্ৰশ্ন উত্থাপন হৈছে তাক লৈ এতিয়া বিষয়টো চৰ্চা চলিছে কিন্তু এই মুহূৰ্তত এইটোৱে ক'ব লাগিব যে এটা অৰাজনৈতিক সংগঠনে ৰাজনৈতিক দলৰ লগত কেতিয়াও মোকাবিলা নকৰে বা কেতিয়াও একেলগে বহা উঠা নকৰে বিশেষকৈ আছুৰ ক্ষেত্ৰত এয়া স্পষ্ট হৈ পৰে যেতিয়া এখন মঞ্চত ৰাজনৈতিক নেতা উঠা বহা কৰে সেই মঞ্চখনত আছুৰ নেতা কেতিয়াও উঠে বা কেতিয়াও নবহে বা কেতিয়াও সেই মঞ্চৰ কাষত নাযায় বা তাৰ পৰা আঁতৰি অহা পৰিলক্ষিত হয় তেনে এটা প্ৰেক্ষাপটত এই দৃশ্যটোৱে পুনৰ সবাই তুলিছে যে আছুৰ মঞ্চৰ পৰা গৈ পুনৰ বিজেপিত যোগদান কৰিব নেকি ভৱজিৎ বেজবৰুৱাই সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত